ফিজিক্যাল নো মেডিকেল না কোনো হাইট টেষ্টৰ টেনশ্যন। ইণ্ডিয়ান আৰ্মিয়ে লৈ আহিছে নিউ ভেকেঞ্চি, য'ত আপুনি হ'ব লাগিব আনমেৰিড আৰু আপোনাৰ বয়স হ'ব লাগিব 18.5 পৰা 25 বছৰলৈকে। যদিহে আপুনি আনমেৰিড তেতিয়াহে আপুনি এপ্লাই কৰিব পাৰিব। আৰু ইয়াত আপোনাৰ কোনো ধৰণৰ ফিজিকেল বা এক্সাম নহ'ব, আপোনাৰ হ'ব লাগিব বা আপোনাৰ থাকিব লাগিব স্পৰ্টছ চাৰ্টিফিকেট। আপুনি খেলো ইণ্ডিয়া বা ইউনিভাৰ্চিটিৰ আণ্ডাৰত চেম্পিয়নশ্বিপ বা মেডেলিষ্ট হ'ব লাগিব, নহ'লে আপুনি ছিনিয়ৰ লেভেল বা জুনিয়ৰ লেভেলৰ নেশ্যনেল বা ইণ্টাৰনেশ্যনেলৰ চাৰ্টিফিকেট থাকিব লাগিব। তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত কোনো ধৰণৰ এক্সাম নহ'ব, ইয়াত মাত্ৰ হ'ব ট্ৰায়েল আৰু মেডিকেল টেষ্ট। যদি আপোনালোকে চিলেকশ্যন হৈ যায় তেনেহ'লে আপোনাক জইনিং লেটাৰ দিয়া হ'ব। আৰু ইয়াতকৈ বেছি জানিব হ'লে মোক আপোনালোকে কমেণ্ট কৰিব। কমেণ্ট কৰাৰ আগত মোক ফ'ল' কৰি ল'ব, তেতিয়াহে মই কমেণ্টৰ ৰিপ্লাই দিব পাৰিম। ধন্যবাদ।